এটা সেই মই তেনেকৈ বেকগ্ৰাউণ্ড মিউজিক বা VFXৰ যিখিনি গানৰ কাম এডিটিং চলি আছে তাৰ পৰা আহিছোঁ গতিকে এতিয়া গ'লে গম পাম কেনেকুৱা ধৰণৰ কথা হৈছে জুবিন গাৰ্গৰ যিটো শেষ ইচ্ছা আছিল আচলতে সেইটোলৈহে মই এইকেইদিন ব্যস্ত হৈ আছোঁ সকামৰ পিছৰ আধৰুৱা কামখিনি পূৰা কৰিবলৈ লগতে এইটোও বিচাৰোঁ যে ন্যায় হ'ব লাগিব বিচাৰ হ'ব লাগিব আৰু এইখিনি সময়ত আৰু এটা কথা মই আপোনালোকৰ মিডিয়াত ক'ব বিচাৰোঁ জুবিন গাৰ্গৰ যিখিনি গান আছিল সেই গানখিনিলৈ এতিয়া আকৌ যিখিনি ৰাজনৈতিক বা ব্যৱসায়িকভাৱে যিখিনি ব্যৱসায় কৰিম বুলি ভাবিছিলে সেইটো কিন্তু হ'ব দিয়া নহ'ব সেইটো কথা জাষ্টিছ ফৰ জুবিন চলাই যাম যেতিয়ালৈকে সম্পূৰ্ণ ৰাইটছ মিউজিকৰ সকলো ৰাইটছ ৰয়েলটিৰ পৰা আৰম্ভ কৰি যিখিনি জুবিন গাৰ্গে পাব লাগে সেইখিনি যেতিয়ালৈকে জুবিন গাৰ্গে নাপায় তেতিয়ালৈকে জাষ্টিছ ফৰ জুবিন চলাই যাম আৰু কোনো ব্যৱসায়িকে কি লাগিলে অসমীয়া হওক বা অসমীয়া হওক কাকৈ জুবিন গাৰ্গৰ গান লৈ পেলাই ব্যৱসায় কৰিবলৈ দিয়া নহ'ব সেই সম্পূৰ্ণ ৰাইট গৰিমা গাৰ্গলৈ আহিব আৰু ৰাজনৈতিক প্ৰচাৰতো কিছুমান এনেকুৱা ধৰণৰ গান ব্যৱহাৰ হয়তো কৰে বা এনেকুৱা ধৰণৰ কৰা যায় কিছুমান গান গতিকে সেইখিনিতো কিবা আপোনালোকে বাধা বা এনেকুৱা ধৰণৰ দিব নিশ্চয় এতিয়া আগবাঢ়িম এতিয়া আমাৰ সেইখিনি কাম বাকী আছে যিখিনিয়ে ইলিগেলি জুবিনৰ গান ব্যৱহাৰ কৰি আছে যেনেকৈ এতিয়া মায়াবিনী ৰাতিটো হঠাৎ যোৱাকালিৰ পৰা আমি ছ'চিয়েল মিডিয়াতে দেখিছোঁ যে চিমকা বুলি এটা অৰ্গেনাইজেশ্যনে তেওঁলোকে ডিষ্ট্ৰিবিউশ্যনৰ ৰাইটটো লৈছে তেওঁলোক কোনে দিলে সেই গোটেই তথ্যবোৰ আমাক লাগিব প্ৰডিউচাৰ ফালৰ পৰা তেওঁলোকে পাইছেনে নাই গোটেই তথ্যবোৰ আমাক লাগিব তেওঁলোকে মাজতে সোমাই কোনোবাই ডিষ্ট্ৰিবিউশ্যন কৰিম বুলি হয়তো নহ'ব সেয়া হ'ব দিব নোৱাৰোঁ আৰু তাৰ কাৰণে আমি সম্পূৰ্ণ আন্দোলন কৰোঁ মানে ফিল্ম ফেডাৰেণ্টি হওক মিউজিকেশ্যন যিখিনি মানুহ হওক সম্পূৰ্ণকৈ লাগিম যে সম্পূৰ্ণ যিমানবোৰ গান আছিলে জুবিন গাৰ্গৰ সকলো গানৰ ৰয়েলটি জুবিন গাৰ্গে পাব লাগিব আৰু জুবিন গাৰ্গৰ যিহেতু নাই এতিয়া সেইবোৰৰ গোটেই ৰয়েলটিবোৰ গৰিমা গাৰ্গে পাব। আৰু এটা কথা সুধিছোঁ যে মায়াবিনী গানটো যিকোনো স্থানত যিকোনো আচলতে পৰিস্থিতিতে বুজোৱাৰ ক্ষেত্ৰত যথেষ্ট বা এনেকুৱা ধৰণৰ কিবা বাধা আপোনালোকে দিব নেকি? নহয় সেইটোতো এতিয়া বাধা দিব নোৱাৰোঁ মই আগতে কৈছোঁ যে এতিয়া এইটো এটা আমাৰ এন্থমৰ নিচিনা সকলোৱে বজাব সেইটো কিন্তু প্ৰপাৰ লিগেলি হওক নিয়মমতে হওক কিন্তু কপিৰাইটটো গৰিমা গাৰ্গৰ লগত থাকিব লাগিব কোনেও সেই গানটো মিছ ইউজ কৰিব নোৱাৰিব আৰু শেহতীয়াকৈ যোনখন চিনেমা জুবিন গাৰ্গৰ ইচ্ছা গতিকে সেইখন জুবিন দাৰ যোনখিনি ডাবিং সেই ডাবিঙক লৈ কেনেবা নাই জুবিনৰ যিখিনি ডাব আছিলে আমি লেপেল লগাই কাম কৰিলোঁ জুবিনৰ যথেষ্টখিনি ভইচ ক্লিয়াৰ হৈ আছে আৰু জুবিনৰ গোটেই ভইচখিনি আমি অৰিজিনেল ভইচে ইউজ কৰোঁ এটা দুটা শব্দ ক'ৰবাত বেছি বতাহ আছে আউট নইজ আছে কেতিয়াবা ফৰ্ম কৰোঁতে ধৰক মোৰে শব্দ ওলাই আছে বা ৰাহুলৰ শব্দ ওলাই আছে সেই এটা দুটা শব্দ হয়তো আমি আকৌ জুবিন গাৰ্গৰ ভইচৰ লগত এআই থ্ৰু দি ক্লিয়াৰ কৰি পেলাই জুবিন গাৰ্গৰ ভইচৰ লগতে গোটেইখিনি গতিকে সেইটো জুবিন গাৰ্গৰ যিটো নিজৰ ভইচ আছে আমি ভাবোঁ যে বেলেগৰ ভইচ আমি কেতিয়াও ইউজ নকৰোঁ দ্বিতীয়জন ব্যক্তিক হেৰি নকৰে আৰু আপোনাৰ জুবিন গাৰ্গৰ নিজৰ সকলো তেওঁৰ যিখিনি ইচ্ছা আছিলে তেওঁৰ মতে পূৰণ হয় সেইটোহে চেষ্টা কৰিলোঁ চিনেমাখনৰ সম্পূৰ্ণ কাম তেনেকৈ ঘটিব তেনেকৈ আগবঢ়াইহে চেষ্টা কৰিম 30 তাৰিখে দিব নেকি 31 তাৰিখে জুবিন গাৰ্গে থিৰাং কৰি থৈছিলে যে ৰিলিজ কৰি আৰু সেই 31 অক্টোবৰটো টাৰ্গেট লৈ এতিয়া কাম আগবাঢ়ি গৈ আছোঁ কিন্তু চাওঁ আমিও এতিয়া হয়তো ক'ৰবাত অকণ দুৰ্বল হৈছে মানে শেহতীয়া 2-3 দিনৰ যিখিনি পৰিস্থিতি দেখি আছোঁ ক'ৰবাত আমি ভাগি পৰিছোঁ তথাপিও চেষ্টা কৰি গৈ আছোঁ 31 তাৰিখৰ আগত চিনেমাখিনি কৰিবলৈ